যোৱাকালি বিশ্ববিদ্যালয়ত এটা খুব লজ্জিত কথা আচলতে চুৰ আহি কিনে ইয়াত মানে বহুটা ডিপাৰ্টমেণ্টৰ ফেন লগতে CPU এনেকুৱা কিছুমান মানে লাগতিয়াল সামগ্ৰী চুৰ কৰি লৈ গৈছে। আমি জনামতে 15খনতকৈ অধিক ফেন, চলিত ফেন আৰু CPU ভাল লৈ গৈছে। লগতে খুবেই লজ্জাজনক কথা আচলতে। মই এইবাৰ ছাত্ৰ সভাৰ নৱনিৰ্বাচিত নতুনকৈ সাধাৰণ সম্পাদক হৈছোঁ আৰু প্ৰথমটো আচলতে এনেকুৱা এটা কেছ। সমস্যাৰ ভিতৰত এইটো এটা চুৰৰ সমস্যাটো বিশেষকৈ বহুত ডাঙৰ সমস্যা। কাৰণ ইউনিভাৰ্চিটিখনত আমাৰ যিটো কেমেৰা CCTV হ'ব লাগে একেবাৰে নাই। আছে VC অফিচ, যিটো আমাৰ প্ৰশাসনিক ভৱন, তাৰ আগত আছে, কিন্তু গোটেই বিশ্ববিদ্যালয় চৌহদত যিটো আমাৰ কেমেৰাৰ ব্যৱস্থা থাকিব লাগে সেইটো নাই। ইয়াত আছে চিকিউৰিটি আছে মাত্ৰ 4জন। কিহৰ বাবে? ইউনিভাৰ্চিটি এখনত 4জন চিকিউৰিটিৰে হয় নেকি বিশ্ববিদ্যালয় এখন? গতিকে খুবেই লজ্জাজনক কথা। আমি যেতিয়া ক'ব গৈছিলোঁ, আজি আমাক কৈছে যে 4জন চিকিউৰিটিৰ ক্ষেত্ৰত মানে যিটো বাজেট, যদি চিকিউৰিটি আমি বঢ়াব লাগে, আমাৰ হাতত ইমান বাজেট নাই তেওঁলোকক দিব বাবে। এনেকুৱা আচলতে কথা আমি আৰক্ষী প্ৰশাসনক ইতিমধ্যে খবৰ কৰিছোঁ। তেওঁলোকে কম সময়ৰ ভিতৰতে আমাৰ বিশ্ববিদ্যালয়ত আহি উপস্থিত হ'ব বুলি আমাক অৱগত কৰিছে। কিন্তু আচলতে এইবিলাক দিশটোৰ প্ৰতি যেন নিৰাপত্তাৰ ক্ষেত্ৰত কথাটো ক'বলৈ গ'লে আজি আচলতে এইটো আজিৰ নহয়, আৰু কেইমাহমান আগত আমাৰ জুলজি ডিপাৰ্টমেণ্টত কিছুমান লাগতিয়াল সামগ্ৰী চুৰ কৰিছে। এই চেগতে আমি কওঁ বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ ভিতৰত বিশ্ববিদ্যালয় চহৰত আমাৰ গাৰ্লছ হোষ্টেল, যিটো ছাত্ৰী নিবাস আছে, তাতো মানে আমি ভিডিঅ' ক্লিপ পাইছিলোঁ এনেকৈ CCTVত, মানে ল'ৰা এজন সোমাই আহিছে। আজি মূল কথাটো হ'ল ছাত্ৰী যিটো আমাৰ নিবাস, তাতে আজি এজন ল'ৰা সোমাইছে, কিন্তু কেইদিনমান পাছত যদি একেটা বাটেৰে যদি 10-20জন ল'ৰা সোমাই আহে, তেতিয়া কোনে এই দায়িত্বটো ল'ব? কি সামগ্ৰী আৰু কিমান টকাৰ সামগ্ৰী? কিমান টকা বুলি ক'বলৈ গ'লে আচলতে 15খন ফেন। গতিকে টকাৰ হিচাপটো বাৰু মই ঠিককৈ নাজানো, হ'লেও লাগতীয়া গোটেই CPU নিছে, হ'লেও মানে নিছে আৰু বহু ভালেখিনি বস্তু নিছে। কথাহি মানে, কিন্তু আমাৰ ছাত্ৰ সমাজৰ পৰা বৰ্তমান মই প্ৰথমটো অনুৰোধ কৰিছোঁ, কিন্তু যদি আজি এই চেগতে যদি বিশ্ববিদ্যালয়ত যদি আজি CCTVৰ যদি ব্যৱস্থাটো নহয়, তেন্তে কিন্তু আমি আজি দাবী জনাইছোঁ কৰ্তৃপক্ষক, আমি কিন্তু প্ৰতিবাদী কাৰ্যসূচী। খুবেই লজ্জাজনক ঘটনা। আজি লাজৰ কথা হৈছে এনেকৈ বাতৰি প্ৰচাৰ কৰিব লগা হৈছে বিশ্ববিদ্যালয়খনৰ পৰা, কাৰণ এখন বিশ্ববিদ্যালয়ত ফেন চুৰ হোৱা কথাটো এইটো খুবেই লাজৰ কথা। ইয়াতেতো এনেকুৱা হয়, চিকিউৰিটিৰ প্ৰব্লেম বহুত আছে, আৰু মেইনলি মই গাৰ্লছ হোষ্টেলত আছিলোঁ, যিহেতু গাৰ্লছ হোষ্টেলৰ কথাখিনিয়ে কওঁ। গাৰ্লছ হোষ্টেলত কেইমাহমান আগতো তেনেকুৱা ল'ৰা এজন আহি কিনে সোমাই ছোৱালীখিনিক চাই আছিলে, ৰুমৰ ফালেদি চাই আছিলে। তাৰপিছত আমাৰ CCTV আছে, গাৰ্লছ হোষ্টেলত নথকা নহয়, আমাৰ এনেকুৱা হোৱাৰ পিছত CCTV দিছিলে। CCTV ফুটেজত যিটো আহিছে যে ল'ৰাজন আহিছে, চাই আছিলে, কোনফালেদি গৈছে, আমি কৰ্তৃপক্ষক জনোৱাৰ পিছতো আমাক সেইটো সমাধান নিদিলে। এনেকুৱা হৈছে যে বিশ্ববিদ্যালয়ক মানে লাজ মানে সেই হ'ব, ৰেপুটেশ্যনত কথা আহিব, ইউনিভাৰ্চিটিৰ কিবা আহিব, এনেকুৱা এটা কথা মানে অথৰিটিৰ পৰা আমি শুনা পাইছোঁ, যিটো আমাৰ খুবেই বেয়া লাগিছে, কাৰণ আমি এইটো সমাধান পোৱা নাই। যদি আজি এনেকুৱা হৈছে, এইটো গাৰ্লছ হোষ্টেলৰ কথাটো 2 মাহমান আগৰ কথা বা 3 মাহমান আগৰ কথা, আজি এনেকুৱা ফেন চুৰ হৈছে, পিছলৈকে যে নহ'ব কিবা কথা আছে নেকি? হ'বইতো, এনেকুৱাতো হৈয়ে থাকিব। যদি আমি সমাধান নিবিচাৰোঁ, অথৰিটিয়ে যদি কামখিনি নকৰে, আমাৰ চিকিউৰিটিৰ পৰা হওক, CCTVৰ পৰা হওক, মেইনলি CCTV, কাৰণ CCTV থাকিলে আজি হয়তো ইয়াৰ সমাধান ওলালে হয়, নিশ্চয় ওলাল হয়। CCTV লাগে, কিন্তু আমি ইমান দিনৰ পৰা আমি দাবী জনাইছোঁ যে আমাৰ এইটো সমাধান লাগিব। এইবাৰ আমি ওলাই আহিছোঁ, আমি সকলোকে বিশ্ববিদ্যালয়ৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে চবকে ওলাবলৈ আহ্বান জনাইছোঁ, কাৰণ আমি এনেকৈ যদি নিৰাপত্তা আমি যদি ইয়াতে নকৰোঁ, তেতিয়াতো এইটো বহুত এখন বিশ্ববিদ্যালয় কেনেকৈ ক'ম, আমি নোৱাৰোঁতো ক'ব বিশ্ববিদ্যালয় এখন। তো আমাক এইটো সমাধান লাগিব। আমি একদম এইটো অথৰিটিৰ আগত আমি এইটো দাবী জনাইছোঁ, নহ'লে আমাৰ সাধাৰণ সম্পাদকে কোৱা নিচিনা আমি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'ম বুলি ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।